বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা ই গণ জীৱনৰ হাঁহ। বিশ্বমণ্ডিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মহান বাণীকে সাৰোগত কৰি চলিত বৰ্ষৰ 15 এপ্ৰিলত প্ৰতি বছৰৰ দৰে এইবাৰো অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত আৰু জাতীয়তাবাদী মহিলা পৰিষদ অসমৰ সহযোগত বহাগ আদৰণি সংহতি সংকল্প অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ ৰূপত অনুষ্ঠিত হৈ যায়। বিহুতি আদৰৰ, বিহুতি সাদৰৰ, বিহুতি অসমীয়াৰ মান। ঢোল পেঁপা গগনা বাঁহীৰ উখল মাখল পৰিৱেশ, মহামিলন আৰু সমন্বয় গানেৰে চৌদিশ চৌপাশ। হুঁচৰি, বিহুনাম, জেং বিহু আৰু কেইবাটাও জনগোষ্ঠীয় নৃত্যই সৃষ্টি কৰা নান্দনিক পৰিৱেশে ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰি ৰঙীন কৰি তোলে। ঐক্য সংহতিৰ প্ৰতীক অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠসকলক বহাগী বৰণ, চেলেং চাদৰ আৰু বিহুৱানেৰে সেৱা আগবঢ়োৱাৰ লগতে ওলগনি পত্ৰ দিয়া হয়। উপলক্ষে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গামোচা নামেৰে এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ পায়।